বেদশাস্ত্ৰ কৃষ্ণে দুহয় বৎসৰূপ ধৰিতা কয় অৰ্জুনে উদৰ ভৰিয়া দুট খাৱে জ্ঞানী গণ অৰ্জুনৰ আগে নিজে কহে নাৰায়। গাইগৰুৰ এটা উদাহৰণ দিলা তেন্তে কীৰ্তিকতা কৰি গাইটো নহয় গাইটি নহয় দামুৰিটোৱে খাই খাই অৰ্জুনে খাই পেলাই অলপমান হেৰি হৈছে আৰু এই ৰাম জীৱৰ তাৰণ হেতু মাহাত্ম গীতাৰ দৈৱ কি নন্দন কৃষ্ণে কৰিল প্ৰচাৰ। প্ৰথম সূৰ্যক কৈছিল দেখান সূৰ্যক কৈছিল, তাৰপিছত বহু বছৰ পিছতহে কোন ক্ষেত্ৰত কৃষ্ণ অৰ্জুনক কৈছিল। সূৰ্যই জানে হে ৰাম সংসাৰ সাগৰ তুলিবা সজাৰ মন গীতা মৃত পন কৰি তৰা সেইজন শুনে কিবা অভ্যাস কৰে যিটো জন জ্ঞান লাভ কৰিবে নোৱাৰে সিটো জনে দিবা ৰাতি যিটো জনে শুনে কিবা পৰে সেৱা ৰংগে সেইজন সংসাৰ কৰে নভয় মানুহ যিটো দেৱৰ ৰূপময় সংসাৰ সাগৰ মাজে অৱশ্যে তৰে। এই গীতা অৰ্থে কৃষ্ণের প্রবোধয় ধনঞ্জয় সগুণ নিগুণ বধ গীতা মাঝে হয় ভক্তি তত্ত্ব ভক্তি মুক্তি কহিলন্ত হবে।